অৱতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতী বাসুদেৱায় আগত উঠিব এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱেও হৃদয় নাভিদেশে পঞ্চম ষষ্ঠ সেব খস্থল সপ্তমে অষ্টমে কৰ কমল যুগল এক কণ্ঠ দেখে নৱমদ সমেজা তুণ্ড একাদশে ললাটদা দশে ভৈ মুণ্ড অহেন ভাগৱতৰ ৰুতিম নোহৰ তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ এই তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ হৰি পানী খালিব লাগিব ডিঙিটো বৰ দিগদাৰ কৰি আছে আমি তোক মাতি আছো এই ওপৰলৈ দিলোঁ ওপৰলৈ গুচি যাব এতিয়া কৃষ্ণ সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ আই সমস্ত ভকত বৈষ্ণৱ সমস্ত তথা আমাৰ কৃপালী সেৱকী বাপজনা পৰিয়ালবৰ্গ আমি আপোনাৰ সমস্তৰে চৰণৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ ভাগৱতৰ তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ আমি অকণমান পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ নিমিত্তে আমি আগবাঢ়িছোঁ আপোনাৰ সবাৰে চৰণত পুনৰ আমি কোটি কোটি নমস্কাৰ জনাই ভাগৱতৰ তৃতীয় স্কন্ধৰ অকণমান পাঠ আৰু ব্যাখ্যাই আজি আগবঢ়াবলৈ লৈছোঁ সৃষ্টি ৰহস্যৰ কথা আমি আগতে ইয়াত কেইবাবাৰো কৰিছোঁ তাৰে যিখিনি আমাৰ অকণমান থাকি গৈছে তাৰ পৰা আমি আকৌ পুনৰ আৰম্ভ কৰোঁ ব্ৰহ্ম সৃষ্টি বৰ্ণনা আমি কিমানলৈকে কৰা আছিলে সেইখিনি মনত আছে পৃথিৱী উদ্ধাৰৰ কথাখিনি নাই
অকণমান পাছৰ পৰা আছে কৃষ্ণ হে মৈত্ৰেয় বদতে শুনে কয়া তপৰ ইহিমতে চিন্তি যেবে আশা শ্ৰী কৰ পাছে প্রভু ভকত চলভ গৱন্ত ভকত ব্রহ্মাক আতি চিন্তা দে খিলন্ত ক্রীড়া করিবাক পতি জগত পতি লীলা ধরি ধরি লন্ত শুকৰ আকৃতি আঙ্গুষ্ঠ প্ৰমাণৱাতি সূক্ষ্ম ৰিকায় বিধাতাৰ নাশা ৰন্ধে বাজভৈ লাজায় এ ব্ৰাজ হুয়া লীলায়ে কাষেৰ হিলন্ত বৰা হসৱাল দেখি ব্ৰহ্মদ ৰিলন্ত খনেকে বাহিল দেখা মত গজনয় দেখিয়া ব্ৰহ্মাৰে মনে মিলিল বিস্ময় মৰিষি প্ৰমুখ্যে অনুযত ঋষিছয় এতে শম্ভু সহিতে বিধি বিতৰ্ক কৰয় ঐ ইটো কিবা গোট দেখি কপোত্ৰগণ মূৰ নাখাহন্তে বাজ ভৈলায়ে ক্ষণ এ প্রথমে দেখিলু ইতু আঙ্গুষ্ঠ প্রমাণ এ খনেকতে ভৈল গন্ধ শিলাৰ সমান আবে কিনো চিত্ৰ ইটো কপট শুকৰ পৰম আশ্চৰ্য ৰূপ দিব্যকলে মৰ এ কিবা মুখ দেখা দিয়া প্ৰভু ভগৱন্ত
নিজৰ ৰূপ ঢাকি সি ৰূপে প্ৰৱৰ্তন ঐ হিমতে পুত্ৰ গণ সমেচি কৰ এ বসি আছে বিমৰিষ কৰিব হুতৰ এ পাছে ভগৱন্ত যজ্ঞ পুৰুষ ঈশ্বৰ এ ব্ৰহ্মাদিৰ হৰি সখা ধিয়াম নোহৰ কৰিলা প্ৰকাশ দিব ৰূপ মহেশ্বৰ মেৰুৰ সদৃশ স্থূল ভৈল কলেবৰ এ মহা শুক্ল দান্ত দিব দেখিতে বিৰংগ নীল পৰ্বতত যেন শুভে চেত সিংহ এ কঠিন কেশৰ চয় লৰে নে ঘন এ ত্ৰিশূল সদৃশ পকা হয়লো মগন এ চক্ষুৰ জ্যোতিত সূৰ্য ক্ৰান্তিচন নহয় এ শিবেলায়ানৰ কিছু কান্তিনা হি কয় হিষ্ট পুষ্ট চাৰি ভৰি গিৰিৰ আনয় এ সঘনে উত্তম লাঞ্জ আকাশে ভ্ৰময় এ খুৰাৰ পহাৰে মেঘে হো এখন খণ্ড এ কম্পাৱন্ত তুণ্ড মুণ্ড পৰম প্ৰসন্ন ভগৱান প্ৰভুৰ সৃষ্টিৰ যি ৰহস্য ভাগৱতৰ ৩য় স্কন্ধত মহাভকত বিদুৰক মৈত্ৰেয় ঋষিয়ে তেওঁৰ আশ্ৰমত এই কথা জনাইছে। ভাগৱতৰ প্ৰথম স্কন্ধৰ কথাখিনি কৈছে শৌনকাদি সহস্ৰ ঋষি। কোনে কৈছে? অকুলীন সূতে কৈছে। সূতে নিজকে অকুলীন বুলি কৈছে, হয়নে বাৰু? দ্বিতীয় স্কন্ধৰ কথাখিনি নিৰ্গুণত স্থিত ব্যাসনন্দন গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক কৈছে দ্বিতীয় স্কন্ধৰ কথা। আৰু তৃতীয় স্কন্ধৰ কথা মৈত্ৰেয় ঋষিৰ আশ্ৰমত মহাভকত বিদুৰক কৈছে, হয়নে বাৰু? ভাগৱত শাস্ত্ৰ এভাগ
কথাখিনি প্ৰকাশ কৰাৰ যি প্ৰকাশ ভংগী, এই প্ৰকাশ ভংগী অন্য শাস্ত্ৰৰ লগত মিল নাই। গীতা শাস্ত্ৰভাগ যদি আমি চাওঁ, তাত বক্তা দুজন, গীতাত বক্তা দুজন, এজন কৃষ্ণ বক্তা আৰু অন্যজন সঞ্জয় বক্তা। কৃষ্ণই প্ৰিয় সখা অৰ্জুনক কৈছে আৰু সঞ্জয়ে মন্ত্ৰীৰ বাবে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। গীতা শাস্ত্ৰত বক্তা, আমি পোৱা শাস্ত্ৰভাগত বক্তা এই দুজনেই। সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈ আছে বহুত দূৰত থাকি, আৰু কৃষ্ণই অৰ্জুনক কৈ আছে ক'ত? যুদ্ধক্ষেত্ৰখনৰ মধ্যম স্থানত গৈ থাকি। যুদ্ধৰ পৰা বহুত আঁতৰত বহি আছে, নিলগত বহি আছে। কোন বহি আছে? সঞ্জয় আৰু ধৃতৰাষ্ট্ৰ। তো বহুত নিলগত থাকিও কৃষ্ণই যি কৈ আছে সেয়া শুনি থকাটো, যুদ্ধত যি ঘটি আছে সেয়া দেখি থকাটো, এইটো কাৰ কৃপা? এইটো হ'ল গুৰুৰ কৃপা। গতিকে গুৰু, দেৱ, নাম, ভকত, আমাৰ গুৰু ধৰ্মত এই চাৰি বস্তু মূল সম্পত্তি। যদিহে গুৰুৰ কৃপা নহয়, জীৱনত আধ্যাত্মিক একো সম্পত্তি লাভ নহয়। আৰ্থিক সম্পত্তি লাভ হ'ব পাৰে কষ্ট কৰিলে, কিন্তু আধ্যাত্মিক ঈশ্বৰীয় সম্পত্তি একো লাভ নহ'ব। এই যে আধ্যাত্মিক ঈশ্বৰীয় শক্তি, এই ঈশ্বৰীয় শক্তিটো কেনেদৰে প্ৰকাশ হয়? প্ৰথম ভাগৱত আৰম্ভ কৰিছে সুত শৌনক সংবাদেৰে। সুত হ'ল আটাইতকৈ শেষৰজন ভাগৱত বক্তা। কিহেৰে আৰম্ভ হৈছে শাস্ত্ৰভাগ? শেষৰজনেৰে আৰম্ভ হৈছে। শেষৰজনেৰে আৰম্ভ হৈছে। আৰু ইয়াৰ বিশেষত্ব হ'ল নৈমিষ ক্ষেত্ৰত ভাগৱত 28 সহস্ৰ ঋষিক সুতমুনিয়ে কৈছে আৰু 28 সহস্ৰ ঋষিয়ে ইয়াক শ্ৰৱণ কৰিছে। প্ৰথম স্কন্ধত যি ভাগৱত গংগাৰ পাৰত বেকত কৰিব সুখদেৱ ভগৱান, অন্তিমত ভাগৱতৰ প্ৰথম স্কন্ধত তেওঁৰ ৰূপ বৰ্ণনা হৈছে। তেওঁৰ ৰূপৰ বৰ্ণনা এক তত্ত্ব, কিয়নো সুতে ভাগৱত লৈছিলে সুখদেৱ গুৰু ভগৱানৰ পৰা, হয়নে বাৰু? গতিকে সুতে ভাগৱত যেতিয়া সুখ গুৰু ভগৱানৰ পৰা ল'লে, অন্তিমত ভাগৱত যেতিয়া তেওঁ আৰম্ভ কৰিব, হয়নে, তেতিয়া তেওঁ গুৰুৰ মূৰ্তিটো দেখা পাব লাগিব। গুৰুৰ ঐশ্বৰিক মূৰ্তি যেতিয়ালৈকে দৰ্শন নহয়, তেতিয়ালৈকে ভাগৱত বেকত নহয়। সেইটো কাৰণে প্ৰথম স্কন্ধত গুৰু ভগৱান শুকৰ গংগাৰ পাৰলৈ যেতিয়াই আগমন হ'ল, প্ৰথম স্কন্ধ সমাপ্ত। এতিয়া গুৰুৰ আগমন হৈ গ'ল। গুৰুৰ আগমন হ'লে কি হ'ব? গুৰুৰ আগমন হোৱাৰ লগে লগে গোবিন্দৰ প্ৰকাশ হ'ব। কাৰণ গুৰুজনে কেৱল গোবিন্দক, ঈশ্বৰক, জগতৰ হৰিৰ তত্ত্বকে শিষ্যৰ আগত বিলাই দিয়ে। বেলেগ কোনো সাংসাৰিক কথাৰ ফালে তেওঁ কেতিয়াও ধ্যান নিদিয়ে। গতিকে গুৰুৰ আগমন হ'লে গুবিন্দৰ প্ৰকাশ হ'ব।
নেযায়। পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ চলেৰে ভাগৱতৰ ২য় স্কন্ধ সুখদেৱ ভগৱানে পৰীক্ষিতক জনালে কি মহাভাগৱত মহাধৰ্ম। প্ৰথম স্কন্ধ ২য় স্কন্ধ। ২য় স্কন্ধৰ অন্তত ভাগৱতৰ 10টা লক্ষণ গুৰু ভগৱান সুখদেৱে পৰীক্ষিতক জনালে যে বাকী পুৰাণবিলাক 5টা লক্ষণযুক্ত বা কোনোখন 6টা লক্ষণযুক্ত। হে নৃপতি, হে নৃপেন্দ্ৰ, হে পৰীক্ষিত, মই তোমাক এতিয়া যি কথা কৈছো এয়া বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰ মই মোৰ পিতৃগুৰুৰ কৃপাত লাভ কৰিছিলো। এই শাস্ত্ৰ যদি কেনেবাকে কোনোবাই শ্ৰৱণ কীৰ্তন কৰে সাক্ষাৎ কৃষ্ণক পোৱাৰ যি আনন্দ, এই আনন্দৰ প্ৰসাদ লাভ কৰে। আৰু এই শাস্ত্ৰভাগৰ বিশেষত্ব কি যে ই 10 লক্ষণযুক্ত। 10টা লক্ষণৰ কথা ভাগৱতৰ ২য় স্কন্ধত যেতিয়া অন্ত হ'ল, ৩য় স্কন্ধ ভাগৱত আৰম্ভ হ'ল ক'ত? মৈত্ৰেয় ঋষিৰ আশ্ৰমত। মৈত্ৰেয় ঋষিৰ আশ্ৰমত ৩য় স্কন্ধৰ কথাখিনি কৈছে কাক? বিদুৰক। বিদুৰক কি কথাখিনি কৈছে বিশেষত? সৃষ্টিৰ ৰহস্য। সৃষ্টিৰ ৰহস্যৰ কথা কোৱাৰ প্ৰসংগ ওলাওঁতে কেইজনমান বাপে কৈছে এইখিনি বৰ জটিল কথা, এইখিনি আমিনো জানি কি কৰিম বা বুজি কেতিয়ানো শেষ কৰিম, নহয়নে বাৰু? সঁচাকৈ সৃষ্টিৰ কথা কোনেও জানি কেতিয়াও শেষ কৰিব নোৱাৰে। তাৰ প্ৰমাণ বোলে কি? নাসিকাৰ ৰন্ধেৰে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নিশ্বাসত বাজ হ'ল কি? জগতৰ হৰি। এতিয়া হৰিৰ নিশ্বাসত কি বাজ হৈছিলে? হৰিৰ নিশ্বাসত বাজ হৈছিলে বেদ, হয়নে? হৰিৰ নিশ্বাসত বাজ হৈছিলে কি? বেদগণ। ভাগৱতৰ 10ম স্কন্ধৰ অন্তিমত কি দিয়া আছে? বেদস্তুতি দিয়া আছে। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই 10মত জন্ম কৰ্ম লীলাৰ তত্ত্বৰে কংসবধকে আদি কৰি পুতনা, অঘাসুৰ, চক্ৰবাদ এই সমস্ত অসুৰবিলাকক বধ কৰাৰ অন্তত 10ম স্কন্ধৰ সামৰণিত বেদস্তুতি আৰম্ভ কৰিলে। এতিয়া বেদস্তুতিৰ লগত এই বৰাহৰূপী ঈশ্বৰৰ যি সৃষ্টি, এই সৃষ্টিৰ তত্ত্বৰ ৰহস্যৰ মিল আছে। সেইটো কাৰণে বৰাহ ৰূপেৰে জগতৰ হৰি কোনো মাতৃৰ গৰ্ভৰ পৰা জন্ম হোৱা নাই, কিন্তু নৰসিংহ ৰূপেৰে অৱতাৰ লওঁতেও জগতৰ হৰি কোনো মাতৃৰ গৰ্ভৰ পৰা জন্ম হোৱা নাই, হয়নে? কিন্তু বামন ৰূপেৰে জন্ম লওঁতে তেওঁ অদিতিৰ গৰ্ভত উদয় হ'ল, হয়নে বাৰু? ৰাম ৰূপেৰে জন্ম লওঁতে তেওঁ কৌশল্যাৰ উদৰত উদয় হ'ল। কৃষ্ণ ৰূপেৰে অৱতাৰ লওঁতে তেওঁ দৈৱকীৰ উদৰত উদয় হ'ল, হয়নে? বলৰাম ৰূপেৰে তেওঁ অৱতাৰ লওঁতে তেওঁ ৰোহিণীৰ গৰ্ভত উদয় হ'ল। কপিল ৰূপেৰে অৱতাৰ লওঁতে তেওঁ দেৱাহুতিৰ গৰ্ভত উদয় হ'ল, হয়নে বাৰু? গতিকে ভগৱন্তৰ এই অৱতাৰ তত্ত্বৰ যি ৰহস্য কথা, এই কথাখিনি আমি শ্ৰৱণ কীৰ্তন কৰিলেহে আমি ঈশ্বৰৰ ভকতিৰ যিটো পথ, এই পথটোত আমি আগবাঢ়িব পাৰিম। সেইটো কাৰণে জগতৰ হৰিৰ এক দুৰ্বোধ্য বুজি নোপোৱা সৃষ্টিৰ ৰহস্য সৃষ্টিকাৰী এক অৱতাৰ, এই অৱতাৰ হ'ল কি? বৰাহ ৰূপেৰে অৱতাৰ। বৰাহ ৰূপেৰে, বৰাহ মানে আমি এনে সাধাৰণ অৰ্থত আমি গাহৰি বুলি কওঁ, নহয়নে বাৰু? কিন্তু সেইটো শব্দ আমাৰ শাস্ত্ৰত ব্যৱহাৰ কৰা নহয়। আমি এইটো দায়দোষ নধৰিব, বুজিবৰ কাৰণেহে আমি শব্দটো আনিছো। যে কিছুমান শব্দৰ প্ৰয়োগ ভাগৱত গীতা শাস্ত্ৰত নহয়, আৰু সেইখিনিক আমিও পৰাপক্ষত এই শাস্ত্ৰৰ চৰ্চাৰ সময়ত আমিও পাৰিলে এৰাই চলিব লাগে। গতিকে
বৰাহ ৰূপেৰে জগতৰ হৰিয়ে সৃষ্টিকৰ্তা ব্ৰহ্মাই ভাৱ চিন্তনত পৰি গ'ল কি চিন্তনত পৰি গ'ল যে তুমি মোক সৃষ্টি কৰিলা সৃষ্টি কৰিবৰ কাৰণে তুমি মোক আজ্ঞা কৰিলা মই এটা সৃষ্টি কৰিম কিন্তু ক'ত সৃষ্টি কৰিম হয়নে বাৰু তে সৃষ্টি কৰিবৰ কাৰণে জগতৰ হৰিয়ে আকৌ পৃথিৱী নিৰ্মাণ কৰি দিব লগা হ'ল এইটো কাৰণে হয়নে যে পৃথিৱী যেতিয়া উদ্ধাৰ কৰিব লগা হ'ব হয়নে পৃথিৱীখন তেওঁ সৃষ্টি কৰি থৈছে ক'ত সৃষ্টি কৰি থৈছে ৰসৰ তলত ৰসৰ তলটোকে কি বুলি কোৱা হয় ৰসাতল ৰসত ডুব গৈ থকা যিখন পৃথিৱী ৰসৰ পৰা তাক উদ্ধাৰ কৰি দিব লাগিব সেইটো কাৰণে জগতৰ হৰিয়ে ব্ৰহ্মাদেৱৰ নিশ্বাসত নাসিকাৰ ৰন্ধ্ৰৰ পৰা অতি সূক্ষ্ম এটি বৰাহ পোৱালি সুত বগা বৰাহ পোৱালিৰ ৰূপ লৈ যেতিয়া তেওঁ আকাশৰ ফালে ধাৱমান হ'ল আকাশৰ ফালে ধাৱমান হোৱাৰ লগে লগে সূক্ষ্ম বৰাহ পোৱালিটো কলেৱৰ লাহে লাহে বাঢ়ি যাবলৈ আৰম্ভ কৰিলে এই যে লাহে লাহে বাঢ়ি গ'ল বাঢ়ি বাঢ়ি এনেকুৱা এটা বিৰাট ৰূপ ল'লে তাৰ দাঁত দুটা পৰ্বতৰ শৃংগৰ সমান তীক্ষ্ণ হয়নে যে শুক্ল অৰ্থাৎ বগা পাহাৰত যেন নীলা এটা এটা ডাঙৰ পৰ্বতৰ শৃংগহে ইমান ডাঙৰ তেওঁ দন্ত প্ৰকাশ হ'ল ভৰিৰ যি পদ এই পদবিলাক পৰ্বত সদৃশ অতি সুদৃঢ় আৰু সবল হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাই এই কথা বুজি নাপায় মৰিচি আদি তেওঁৰ পুত্ৰসকলক ক'লে যে মোৰ নাসিকাৰ ৰন্ধ্ৰৰ পৰা এটি বৰাহ পোৱালি বাজ হ'ল আৰু আকাশত এতিয়া বিৰাট ৰূপ এটা ধাৰণ কৰিছে তোমালোকে প্ৰত্যক্ষ কৰাচোন এইটো বা কি ইয়াৰ অৰ্থ বা কি নে আমাৰ জগতৰ হৰিয়ে প্ৰকাশ হ'ল নেকি হয়নে বাৰু এতিয়া আমাক সৃষ্টিৰ ৰহস্যত এইটোকে বুজাইছে যে ব্ৰহ্মাদেৱৰ সৃষ্টিৰ আমি প্ৰত্যেকেই একোটা প্ৰাণী বা জীৱৰূপে তাৰে অংশ ব্ৰহ্মাদেৱে যি জীৱ সৃষ্টি কৰিছে চাৰিমুঠি এই চাৰিমুঠি জীৱৰ ভিতৰত উৰণ দুৰণ গজন আৰু ভ্ৰমণ গতিকে আমি মনুষ্যও সেই জীৱৰে এটি ভাগত পৰোঁ এই জীৱ সৃষ্টি ঈশ্বৰে প্ৰত্যক্ষভাৱে নকৰে জীৱ সৃষ্টি কৰে জগতৰ হৰিয়ে পৰোক্ষভাৱে কাৰ দ্বাৰা সৃষ্টি কৰে বৈষ্ণৱৰ দ্বাৰা সৃষ্টি কৰে ব্ৰহ্মা কি ব্ৰহ্মা হ'ল এজন বৈষ্ণৱ ব্ৰহ্মাৰ ভূমধ্যৰ পৰা সৃষ্টি হোৱা শিৱ হ'ল এজন বৈষ্ণৱ ব্ৰহ্মাদেৱৰ দেহৰ সু অংশৰ পৰা নিৰ্মাণ হোৱা স্বয়ম্ভুৱ মনু হ'ল এজন বৈষ্ণৱ ব্ৰহ্মাৰ মনৰ পৰা সৃষ্টি হোৱা মানস পুত্ৰ দেৱঋষি নাৰদ হ'ল এজন বৈষ্ণৱ ব্ৰহ্মাদেৱৰ মানসৰ বা মনৰ ভাৱৰ পৰা সৃষ্টি হোৱা চাৰি সিদ্ধ যি চাৰিজনক একেলগে কোমৰ বুলি কোৱা হয় এই চাৰি সিদ্ধও হ'ল এজন বৈষ্ণৱ গতিকে বৈষ্ণৱৰ দ্বাৰা বিষ্ণুৰ তত্ত্বৰ প্ৰকাশ হয় তাকে বুজাইছে গতিকে আমি বৈষ্ণৱৰ সংগ নললে বিষ্ণুৰ চৰণ আমি কেতিয়াও নেপাম বৰাহ জগতৰ হৰি তেওঁ এক অৱতাৰ এই অৱতাৰ তেওঁ কেনি বাজ হৈ দেখালে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নাসিকাৰ ৰন্ধ্ৰেৰে বায়ুৰ ৰূপত বাজ হৈ দেখালে হয়নে বাৰু কিয়নো ঈশ্বৰে ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ হৈ নাসিকাৰ ৰন্ধ্ৰেৰে বাজ হৈ
আমাক সৃষ্টিৰ ৰহস্য কথা বুজাব লগা হ'ল কি কাৰণে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰই কেৱল কৃষ্ণৰ গুণদোষ আৰু লীলাৰ কথাই ক'ব বিচাৰে ভগৱন্ত কৃষ্ণৰ মহিমা আৰু স্বৰূপ হয়নে এই কথাখিনিকে এই শাস্ত্ৰভাগে সদায় আমাক জনাব বিচাৰে সেইটো কাৰণে জগতৰ হৰিক আমি বাহিৰত বিচাৰি ফুৰিলে নেপাওঁ তাৰ অৰ্থ জগতৰ হৰিৰ সত্তা ক'ত বহি আছে আমাৰ হৃদয়ত বহি আছে হৃদয়ৰ ভগৱান হিহিকেশক আমি যেতিয়ালৈকে আত্মা নামক আমি যেতিয়ালৈকে চিনি নাপাম বাহিৰত জগতৰ হৰিক আকাশে বতাহে বিচাৰি ফুৰিলে আমি কেতিয়াও তেওঁৰ স্বৰূপক উপলব্ধি কৰিব নোৱাৰিম বহমাই চিনি পোৱা নাই বোলে কি মোৰ নাহিকাৰ ৰন্ধেৰে আঙুষ্ঠ প্ৰমাণ হৈ এটি বৰা পোৱালি বাজ হৈ গ'ল আৰু ই এতিয়া বিৰাট ৰূপ ধাৰণ কৰিছে হয়নে বাৰু গতিকে মূল তত্ত্ব এইটোৱেই জগতৰ হৰি গুণাতীত জগতৰ হৰি নিৰ্গুণ দৈৱকী নন্দন কৃষ্ণ নিৰ্গুণ ঈশ্বৰ নিৰাকাৰ ঈশ্বৰ নিৰাকাৰ ঈশ্বৰৰ প্ৰকাশ ক'ত হৈ দেখাইছে গুণত হৈ দেখাইছে নিৰ্গুণ হৰিজনৰ প্ৰকাশ ক'ত হৈ দেখাইছে গুণত হৈ দেখাইছে গুণত তেওঁ প্ৰকাশ হৈ দেখায় গুণটো কি গুণটো হ'ল মায়া মায়াতেই হৰি প্ৰকাশ হৈ আছে কি হৈ মায়া পুতি হৈ ব্ৰহ্মাৰ সৃষ্টিৰ যিটো স্বৰূপ ব্ৰহ্মাৰ সৃষ্টিৰ যিটো সত্তা বা শক্তি এই শক্তি হ'ল প্ৰাণ প্ৰাণ কি প্ৰাণ হ'ল কৃষ্ণ তোমাৰ প্ৰাণতেই মই প্ৰতিষ্ঠা হৈ আছো আৰু তোমাৰ প্ৰাণৰ যোগেদি সঞ্চাৰিত হোৱা এই শ্বাস নিশ্বাসতেই মই আহ যাহ কৰি আছো বোলে মই কি মই গুণাতীত মই নিৰ্গুণ কিন্তু মোৰ যদি কৃপা হয় মই কেতিয়াবা তোমাৰ আগত এটা ৰূপ লৈ দেখাওঁ এই ৰূপটো তুমি ভবাৰ দৰে নহ'ব পাৰে তুমি কল্পনা কৰাৰ নিচিনা নহ'ব পাৰে এই ৰূপটো কাৰ দৰে হ'ব মই যিটো ভগৱানে ইচ্ছা কৰিম সেই ৰূপে ল'ম তোমাক শিক্ষা আৰু সংস্কাৰ দিবৰ কাৰণে মোৰ যিটো ৰূপ আৱশ্যক হয় মই সেই ৰূপেৰেহে মই নিজক নিৰ্মাণ কৰিম ভগৱন্তৰ বিশেষত্ব হজো পিছনবদ্বয় আত্মা ভূতানামিছৰো অপিছন প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া হে অৰ্জুন অজু অপি অজু মানে জন্ম আৰু মৃত্যু অৰ্থাৎ মোৰ জন্ম নাই অপি অপি মানে কিন্তু জন্ম মোৰ নাই মোৰ মৃত্যু নাই মোৰ কিন্তু ক্ষণ অদ্বয় আত্মা কিন্তু মই কি মই গুণৰ অতীত গুণাতীত একো গুণেই বান্ধিব নোৱাৰা হয়নে মোৰ কোনো আকাৰ নাই মই হলো আত্মা মই নিৰাকাৰ প্ৰকৃতিম সামধিষ্ঠায় এই গুণময় প্ৰকৃতিখনতে মই বিৰাজমান হৈ আছো কি হৈ বহিৰংগা ৰূপত মই প্ৰকৃতি অন্তৰংগা ৰূপত মই কি মই হলো আত্মা সেইটো কাৰণে আমি বাহিৰটো দেখি ভুল যাব নালাগে বাহিৰটো দেখি ভুল যাব নালাগে আমি কি চাব লাগে অন্তৰ আত্মাক চাব লাগে যেতিয়া আমি অন্তৰ আত্মাক চাব বা অনুভৱ কৰিব পাৰিম তেতিয়া কি হ'ব তেতিয়া আমি অশান্ত হ'ব নালাগে অন্তৰ আত্মাৰ ফালে চোৱাজন কি হৈ যায় শান্ত স্বস্থ আৰু শুদ্ধ হৈ যায়
সৃষ্টিকৰ্তা ব্ৰহ্মাই সমস্যাত পৰি চিন্তা কৰি আছে যে কি কৰা যায় সৃষ্টি কৰিবৰ কাৰণে মোক স্থান লাগিব এই স্থান মোক কোনে উদ্ধাৰ কৰি দিব মোৰ হাততটো এনে শক্তি নাই মোৰ হাততটো এনে সামৰ্থ্য নাই কি কৰিলে তেওঁ একান্ত চিত্তে ভগৱানক ভাবিলে ভাৱৰ গভীৰতা মানে ভাৱ আৰু ভক্তিৰ মহিমা জগতৰ হৰিৰ কৃপা তেওঁ ভাবিছিলে মই কেনেদৰে এই সমস্যাৰ পৰা উদ্ধাৰ হ'ম জগতৰ হৰি তেওঁ নাহিকাৰ ৰন্ধেৰি বাজ হৈ গ'ল তাকে বুজালে মানে বাৰু জগতৰ হৰিৰ যেতিয়া ইচ্ছা হয় তেওঁ নিজৰ ইচ্ছাৰে তেওঁ নিজেই নিজক নিৰ্মাণ কৰিলে গতিকে এই জগতৰ প্ৰতিটো বস্তুতেই ভগৱন্ত প্ৰভু বিৰাজমান হৈ আছে এই সুদৃঢ় বিশ্বাস যাতে আমাৰ সৰ্বদা হয় হে ৰাম প্ৰলয় কালৰ মেঘে যেহ নগত জয় ও সিহিমতে গৰ্জন কৰিলা কৃপাময় প্ৰলয়ত যেনেকে গৰ্জন হয় ডাঙৰ ধুমুহা আহিলে শব্দ নহয় জানো ডাঙৰ বৰষুণ আহিলেও শব্দ নহয় জানো ডাঙৰ শব্দ হয় মানে বাৰু গতিকে প্ৰলয় মানে কি এই সৃষ্টিখনক বিনাশ কৰি দিব পৰা শক্তি গতিকে তেনেকুৱা ধৰণৰ পচন্দ গৰ্জন কৰিলে কোনে কৃপাময় হৰিয়ে এই গৰ্জন শুনিয়া ব্ৰহ্মা আনন্দ হৃদয় এ পুত্ৰ সমে বুলন্ত কে হব জয় জয় এই গৰ্জন শব্দে দশুদিশক ভৰিল এই ব্ৰহ্মাই আদি সমস্তৰে আনন্দ মিলিল এ পাছে জপ তপ সত্য নিবাসী যতে ক ঐ ঈশ্বৰৰ ঘৰ ঘৰিত বাক্য শুনিলে ক এ প্ৰথমে ন জানি মনে মহাত্ৰাস ভৈল এ পাছে ধনী বুজিলা ত এ তাস দূৰ গৈল প্ৰথমতে ডাঙৰ শব্দ শুনি ভয় খাইছিলে ভীতিগ্ৰস্ত হৈছিলে কোন ব্ৰহ্মা আৰু তেওঁৰ পুত্ৰসকল তাৰ পাছত কি হ'ল শব্দৰ যেতিয়া অন্তৰেৰে অনুসন্ধান চলালে এই শব্দ দেখোন সামবেদৰ দৰে শব্দটো ডাঙৰ হয় কিন্তু সামবেদৰ দৰে এই শব্দ কি সংগীতময় মধুৰ লয় আছে মানে শ্ৰৱণ কৰিলে আনন্দ প্ৰকাশ হয় হে ৰাম হে মনত সমাৰে মহা আনন্দ মিলিল এ অসংখ্য বিমানে আসি এ আকাশ ঢাকিল জগতৰ হৰি ব্ৰহ্মাৰ নাসিকাৰ ৰন্ধেৰে সূক্ষ্ম এটি বৰাহ পোৱালি হৈ আবিৰ্ভাৱ হৈছিলে আকাশত বিৰাট ৰূপ হৈ বিকট শব্দ হ'ল তাৰ পাছত এই শব্দৰ পৰা সুন্দৰ ধ্বনি প্ৰবাহ হ'ল তাৰ পাছত সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু তেওঁৰ পুত্ৰসকলে কি কৰিলে হৰিক স্তুতি কৰিলে তাৰ পাছত আকাশখন চানি পেলালে কিহেৰে দিব্য বিমানে হয়নে বাৰু কিন্তু প্ৰথম কোন প্ৰকাশ হ'ব লাগিব হৰি প্ৰকাশ হ'ব লাগিব হৰি প্ৰকাশ হ'লেহে হৰিৰ যিখিনি তত্ত্ব সেই তত্ত্বখিনি আহি তাত বিৰাজমান হ'ব হে মহা ঋষি সবে হে আকাশ জুৰিলা হে নানাবিধ দেৱগণ
এ তথাতে মিলিলা এই মায়াময় শুকৰ বিষ্ণুৰ ওপৰত এ জয় জয় মূৰ্তি দেৱ এ মহিমা অনন্ত। এতিয়া ব্ৰহ্মাৰ লগত 10জন ঋষি আছে তেওঁৰ পুত্ৰ, হয়নে বাৰু? তাৰ অসংখ্যাত ঋষি তালৈ কৰবা আহিলে আকাশলে। সৃষ্টিৰ ৰহস্যত এইটো আমাৰ ডাঙৰ প্ৰশ্ন হয়নে নহয়? ব্ৰহ্মাই দেহৰ 10টা অংগৰ পৰা 10 ঋষি সৃষ্টি কৰিছিল এতিয়ালৈকে, বেলেগ ঋষি সৃষ্টি কৰা নাই। কিন্তু দিব্য বিমানত যে অসংখ্য ঋষি যে তালৈ আহিলে, সেই ঋষিসকল কৰবা আহিলে, হয়নে বাৰু? জগতৰ হৰিয়ে যেতিয়া গীতাৰ 11 অধ্যায়ত বিশ্বৰূপ ধাৰণ কৰিছে, কথাখিনি গভীৰকৈ শুনক, তেতিয়াহে বুজিব পাৰিব কথাখিনি। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই যেতিয়া গীতাৰ 11 অধ্যায়ত বিশ্বৰূপ দৰ্শন যোগ অৰ্জুনক যেতিয়া বেকত কৰিছে, অৰ্জুনক দিব্য দৃষ্টি দান কৰি যেতিয়া তেওঁ বিৰাট ৰূপৰ ফালে গমন কৰিলে, তেতিয়া অৰ্জুন আচৰিত। কি হৈছে? যিমান পাপী আছে, তাপী আছে, ভূত প্ৰেত যক্ষ ৰক্ষ আছে, সকলোবিলাকক অগ্নিমন্ত হৈ হৰিয়ে গিলি খাবলৈ তেওঁৰ ফালে ধাৱমান হৈছে। আৰু এই মহান মহান ঋষিসকলে এফালে তেওঁ কাল ৰূপ লৈ সকলোকে গিলি পেলাই গোটেই জগতখনক সংহাৰ কৰাৰ ফালে ধাৱমান হৈছে, আৰু অন্যফালে সেই বিৰাট ৰূপত জগতৰ হৰিক সামবেদৰ মন্ত্ৰৰে মহান মহান ঋষিসকলে তেওঁৰ চৰণত পৰি স্তুতি কৰি আছে। এফালে গোটেই জগতক গ্ৰাস কৰাৰ বিৰাট ৰূপ, অন্যফালে তেওঁৰ চৰণতে আশ্ৰিত হৈ এই ঋষি সমস্তই তেওঁকেই সামবেদৰ মন্ত্ৰৰে স্তুতি কৰি তেওঁৰ পৰা আশীৰ্বাদ লৈ আছে। সেই সকল ঋষি, যিসকল ঋষিয়ে ঋষিময় সাধনাৰে সৈতে দেহৰ মায়াৰ বন্ধনৰ পৰা নিজক মুক্ত কৰি সাধনা আৰু সিদ্ধিৰে ভগৱন্তৰ আত্মতত্বত এক হৈ লীন গ'ল, সেইসকলে যেতিয়াই হৰিৰ অৱতাৰ হয়, তেতিয়াই কি হয়? হৰিৰ পাছত তেওঁলোকো তাত বিৰাজমান হৈ যায়। গতিকে এফালে ভকত, সিফালে ভগৱান, এৰাব নোৱাৰা সম্বন্ধ। য'ত ভগৱন্ত প্ৰভু বিৰাজমান হ'ব, তাৰ পাছতে তাত কি বিৰাজমান হ'ব? ভগৱন্তৰ একান্ত ভকত বিৰাজমান হ'ব। এইটো কাৰণে সমস্ত ঋষিগণে আহি কি কৰিছে? হাতত পুষ্প লৈ এই বৰাহৰূপী ঈশ্বৰক কি কৰিছে? তেওঁ চৰণৰ ফালে পুষ্প অৰ্পণ কৰি বৰাহ প্ৰভুক স্তুতি কৰিছে। হে জয় জয় কৃষ্ণ জয় জয় ভগৱন্ত, জয় জয় মূৰ্তি দেৱ মহিমা অনন্ত। এইহিমতে বেদমন্ত কৰিয়া উচ্চাৰ, বিষ্ণুক কৰিলা নানা তুষ্টি ভয় স্তুতি বাৰম্বাৰ। এটা সমাৰ স্তুতি শুনি পুষ্ট ভৈলা হৰি, পুনৰপি নাদ কৰি লন্ত উচ্চ কৰি। পাছে ঊৰ্ধ্ব দৃষ্টি কৰি সবাকো চাহিলা, দেখে দেৱ ঋষি যত আনন্দ লভিলা। এইহিমতে সমস্তৰে আনন্দ কৰাই, লীলা কৰি পাছে জলে প্ৰৱেশিলা যায়। যেন মহাগজৰাজ প্ৰৱেশিলা জলে,
সেইমতে প্ৰভু পৰিলন্ত কৌতূহলে এই বজৰ সমান অংগ পাৱ খৰতৰ অবিদাৰিত ভৈলা আতি কুশী সমুদ্ৰৰ এই পৰ্বত সদৃশ ঢৌ উঠিল অপাৰ দেখিয়া সমুদে ভৈলা ভয়ে চমৎকাৰ যেন কোনজনে ওপৰক হাতে তুলি আৰ্ত নাদে ডাকে আতি ত্ৰাহি ত্ৰাহি বুলি সেইমতে সমুদ্ৰে তুলিয়াই উৰ্মিহাত আৰ্তস্বৰে বুলি মাক লাগিলা সাক্ষাৎ যজ্ঞেশ্বৰ প্ৰভু দেৱনাৰায়ণ মই অনাথক বাপ কৰি ৰক্ষণ সমুদ্ৰৰ আৰ্তবাণী শুনি শিকে খুৰায়ে বিদাৰি জলে কৰিলা প্ৰৱেশ যদি অখণ্ডিত জ্ঞান প্ৰভু মহাহৰি তথাপিতো পশুৰ ভাবক অনুসৰি শুংগি শুংগি পৃথিৱীৰ পথ চাই চাই কতক্ষণে পাছে ৰখা তল পাইলা যায় ৰখা তলে পৃথিৱীক দেখিলন্ত পাছে সমুদ্ৰৰ জলে আতি তল কৰি আছে তেতিক্ষণে পৃথিৱীক হৃদয়ে আতি ধৰি দান্ত্ৰয়াগে পৃথিৱীক লৈলা লীলা কৰি ৰসাতল হন্তে উঠি আসন্তে গোলাই কৰিলা প্ৰকাশ আতি কহন নযায় সেই সময়ত আদি দৈত্য মহাবলী গদাগোত উচাই আহি লেক কুধে জ্বলি নানা গালি পাৰি খঙে কৰিলা প্ৰহাৰ দেখিয়া খঙিল কোপে জগত আধাৰ গতিকে আমি ভকত বৈষ্ণৱ বিচাৰি বহুত যে সুন্দৰ শুৱনি ফুলৰ বাগানৰ মাজলৈ যাব লাগিব এনে কথা নাই হয়নে বাৰু যি ৰখা তলত এই পৃথিৱী ডুব গৈ আছে তাতো নি জগতৰ হৰিয়ে যুদ্ধ কৰিবৰ কাৰণে এজন বৈকুণ্ঠৰ পাৰিষদ ৰাখি থৈছে আগতে হয়নে অলগেলে পাইবা আহি মোক এতিয়া সৃষ্টিৰ ৰহস্যত আমাক জগতৰ হৰিয়ে লীলা কৰি শিকাব বিচাৰি